দুটা গরু হয়। আমার এই গাড়ির চাবিখন আছে, চোরের গাড়ির চাবিখন পুলিশের হাতত গথাই দিব লাগে। রাইজের হাতে থেকে বাঁচার জন্য এইটো দুটা গরু হয়। আমার এই শালকচাৰ হিচাপ ইতিমধ্যে আহি পাইছে। আমি ৰাইজে টিলাপাৰা বজাৰত আমি গৰু ধৰিলোঁ, কাৰণ মই নিজে জেবেশ এমেলদাৰ ঘৰত যাম। আমি জেবেশ এমেলদাৰ লগত আলোচনা হৈছে 9 বজাত তাত পাম। মই বাছ ষ্টেণ্ডত থিয় হৈ আছোঁ। গৰু ভৰ্তি গাড়ীখন মোৰ ওপৰত উঠাই দিছিল। চাওক মোৰ অৱস্থা কেনেকুৱা। তাৰপিছত ৰাইজৰ সহায় সহযোগিতাত আমি গৰু আৰু গাড়ীখন আৰু এজন মানুহ ধৰা পাইছোঁ। আজি 14 জুন, আজি ৰাতিপুৱা 9 বজাত আমি জেবেশ এমেলদাৰ ঘৰত ফটকিবাৰী দেখা কৰিম। আমি ধুবুৰী জিলাৰ অন্তৰ্গত বিলাসীপাৰা সম জিলাৰ গিৰিক্সি ৱেলফেয়াৰ এছ'চিয়েশ্যনৰ সভাপতি হয়। বৰষুণ অহাৰ কাৰণে মই বাইক লৈ যাব পৰা নাই। মই টিলাপাৰা বাছ ষ্টেণ্ডত থিয় হৈ আছোঁ। দুটা গৰু ভৰ্তি 4চকীয়া বাহন এটা স্পীডত গুচি গৈছে। নেক্সট এটা গাড়ী যেতিয়া আহিছে তেতিয়া মোৰ ওপৰত উঠাই দিছিল। এই মোৰ হালত চাওক। সৰ্বশেষত মই চিঞৰ বাখৰ কৰা টিলাপাৰা ৰাইজৰ সহায় সহযোগিতাত আমি 5টা গৰুসহ এটা 4চকা গাড়ী আৰু এজন চোৰক আমি আবদ্ধ কৰিব পাৰিছোঁ। আবদ্ধ কৰি মই নিজেই শালকচাৰ নায়ক হবিবৰ ৰহমান দাদাক ফোন কৰাৰ পিছত অতি সোনকালে ইহঁতে আমাৰ ঘটনাস্থলীত উপস্থিত হৈ আসামীজন গৰু আৰু গাড়ী লৈ থানাত মই নিজে লগত থাকি ৰাইজৰ সহায় সহযোগিতাত আমি থানাত পঞ্চাই দিলোঁ। সেয়ে মই ধুবুৰী জিলা আৰক্ষী অধীক্ষক, বিলাসীপাৰা সম জিলা আৰক্ষী অধীক্ষক, বিলাসীপাৰা প্ৰশাসন বিভাগক মই অনুৰোধ জনাওঁ, টিলাপাৰাত গৰু চোৰ